নমস্কাৰ পুনৰবাৰ মই বিখাৰে ষ্টাডি ব্লকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ লগতে অসম পুলিচৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে সেই পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব নিজকে, কোনবোৰ কিতাপ পঢ়িব, কেনেকৈ পঢ়িব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ যদি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব যাতে ইনফৰমেশ্যন এটা আপুনি লাভ কৰিব পাৰে। গতিকে চাওঁ হওকচোন ষ্টাডি ব্লকৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'। অৰ্থাৎ মই যিখিনি কিতাপৰ কথা উল্লেখ কৰিম বৰ্তমান ভিডিঅ'ত দেখি থকা কিতাপখিনি আপুনি যদি নিজে ফ'ল' কৰে নিশ্চয় আপুনি ভাল এটা ছাকচেছফুল ৰিজাল্ট লাভ কৰিব পাৰে। গতিকে ক্লিয়াৰ। গতিকে ইতিমধ্যে সময় অতি ওচৰ চাপিছে। গতিকে পঢ়াটো অতি প্ৰয়োজনীয়। কেনেকৈ পঢ়িব, কি মাধ্যমত পঢ়িব, কোনবোৰ কিতাপ পঢ়িব, এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। যদিহে ভিডিঅ'টো উপকৃত হয় নিশ্চয় যদি আপোনাৰ প্ৰিয় বন্ধুলৈ যদি শ্বেয়াৰ কৰিব, লগতে অনুৰোধ কৰিছোঁ চেনেলটিক ছাবস্ক্ৰাইব কৰিব, তাতে দৈনিক আপুনি এটা ভাল ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব পাৰে। ইতিমধ্যে মোৰ প্ৰথম ভিডিঅ'টো দেখিবলৈ পাইছে, এতিয়া এই ভিডিঅ'টো দেখিবলৈ পাইছে আপোনালোকে। প্ৰথম কিতাপখন হৈছে সমগ্ৰ জানেনে, সাম্প্ৰতিক সংশোধিত আৰু সংবৰ্ধিত সংস্কৰণ এম আব্দুল মজিদ খান। এইখন খুব এখন ভাল কিতাপ। এইখিনি কমপ্লিট নিশ্চয় দেখিছে। এইখিনি কিতাপ হয়। গোটেই কিতাপখিনি মই ৰিভিউ দিম, কোনবোৰ পঢ়িব লাগে, কোনবোৰ পঢ়িব নালাগে, কেনেকৈ বাছনি কৰিব, প্ৰশ্ন কেনেকুৱা পৰ্যায়ত আপুনি লিখিব, এইটো যে ইনফৰমেশ্যন দিম। প্ৰথমে মই এইখিনি আপোনালোকৰ সন্মুখত চাইট কৰি লৈছোঁ, এতিয়া কথাখিনি বুজিবলৈ অতি সহজ হ'ব আৰু বুজাবলৈ অতি ভাল হ'ব মোৰ বাবে। গতিকে কথা হ'ল এইখন এতিয়া কিতাপ নিশ্চয় আপোনালোকে দেখি আছে ভিডিঅ'টোৰ মাধ্যমেৰে অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিম। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে আপোনালোকে দেখিছে মই এইখন চাইট কৰি লৈছোঁ আপোনালোকৰ কথাখিনি বুজাবলৈ, যাতে আপোনাৰ সকলোৱে কথাখিনি ভালদৰে স্পষ্টকৈ বুজি পায়, নহয় জানো? গতিকে স্পষ্টকৈ বুজি পোৱাটো অতি প্ৰয়োজনীয় সকলোৰে বাবে। গতিকে সেইখন হৈছে মই প্ৰথম এনালাইচিছ কৰি দেখাইছোঁ সমগ্ৰ জানেনে কিতাপখন কিয় ইমান ইম্পৰ্টেণ্ট বুলি কৈছোঁ। মই ইম্পৰ্টেঞ্চ দিছোঁ, আগতো মই এইখিনি ৰিভিউ দিছোঁ, পুনৰবাৰ ৰিভিউ দিছোঁ যাতে এখন কিনক অকণমান পঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ গুৰুত্বপূৰ্ণ পইণ্ট হৈছে কিতাপৰ ডিজাইনটোৰ ওপৰত গুৰুত্ব নিদিব, আপুনি কথাখিনি গুৰুত্ব দিব। মই কোনো প্ৰমোশ্যন কৰা নাই, এইটো ইনফৰমেশ্যন ভাল লাগিছে কাৰণে এখন কিতাপ আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত বিষয়খিনি মনত ৰাখিব, কনচেপ্ট যিখিনি আমাৰ কনচেপ্ট আছে ইয়াত আছে। ধৰক আছাম হিষ্ট্ৰী আছে, ইয়াৰ মহিলা, প্ৰথম অসমীয়া মহিলা, প্ৰথম অসমীয়া পুৰুষ, অসমৰ সৰ্বপ্ৰথম, অসমৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ আমি যিখিনি বুজে ভাৰতৰ উচ্চতম, ভাৰতৰ দীৰ্ঘতম, ভাৰতৰ ক্ষুদ্ৰতম, ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ভাৰতৰ উপ ৰাষ্ট্ৰপতিসকল, ভাৰতৰ প্ৰধানমন্ত্ৰীসকল, পুৰুষ, প্ৰথম ভাৰতীয় মহিলা, ভাৰতৰ প্ৰথম ভাৰতবৰ্ষৰ কেইখনমান অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিসকল, চাহেব ফাল্কে বঁটা বিজয়ীসকল, তাৰ সমান্তৰালকৈ আছে ভাৰতীয় জ্ঞানপীঠ বঁটা, ঠিক সেইদৰে বৰ্তমানলৈকে ভাৰতৰত্ন বঁটাৰে বিভূষিত ব্যক্তিসকল। মই দেখুৱাই দিছোঁ আমাৰ তেওঁ বুলি ভলিউমটো। খুব সৰু কিতাপ যেতিয়া বহুত গুৰুত্বপূৰ্ণ পইণ্ট লুকাই আছে। কিতাপ 477, এফালে টোটেল পেজ আছে নিশ্চয় আপুনি দেখিছে, সেয়া হৈছে 479 পেজ। 479 পেজ এই কিতাপখনত আছে। গতিকে ইয়াৰ যদি আমি দামটো চাওঁ, ৰেট চাওঁ, মই কৈ দিছোঁ এইখিনিতে অতি ইম্পৰ্টেণ্ট কিতাপ। মই নহয় যে মই এখন প্ৰমোশ্যন কৰা নাই, আপোনাৰ ইনফৰমেশ্যনে প্ৰদান কৰিছোঁ। যদি দেখাব বিচাৰোঁ আপোনাক এখন অতি জিকে, মই জাষ্ট জিকে কিছুমান কিনি আনিছিলোঁ পঢ়িবলৈ, অসম ভাৰত বিশ্ব, নিশ্চয় দেখিছে। জিকে আপুনি সৰু সৰু কিতাপবোৰ কিনি আনিব, কিতাপৰ সুন্দৰকৈ বিস্তাৰিতৰ ওপৰত বৰ্ণনা কৰা আছে, কিছুমান সৰু সৰু কথা বহলকৈ আলোচনা কৰা আছে, যিবোৰ আমি ডাঙৰ ডাঙৰ কিতাপত নাপাওঁ। ইয়াত সৰু সৰু সাধাৰণ জ্ঞানৰ কিতাপবোৰত সুন্দৰকৈ আপুনি 50 টকা 60 টকা লৈ এইবোৰ কিতাপ আপুনি কিনি আনি পঢ়িব পাৰে, যিবোৰ সৰু সৰু নজনা কথা ইয়াত আমি লাভ কৰোঁ। গতিকে ইয়াত অসম কুইজৰ পৰা যথেষ্টখিনি কমন আহিছে এইখনৰ পৰা। ঠিক সেইদৰে যদি চাওঁ আমি অসম কুইজৰ ফালৰ পৰা এইখিনি যোৱাবাৰ এৰিয়া যথেষ্ট ইয়াৰ পৰা 12-13টা প্ৰশ্ন কমন অহা দেখিবলৈ পোৱা গৈছে। খুব সাধাৰণ জ্ঞানৰ 40 টকা 50 টকা 60 টকা 150 টকা যেই নহওক দামত মেটাৰ নকৰিব, কাৰণ এইটো চাব কিতাপখনৰ কোনবোৰ টপিক আছে সেইবোৰত বেছি গুৰুত্ব দিব। নেক্সট পইণ্ট হৈছে নিয়োগ দৰ্পণ। এইখন এখন খুব ইম্পৰ্টেণ্ট ভাল কিতাপ। নিয়োগ দৰ্পণ এখন আগৰ পৰীক্ষা যথেষ্ট কমন পৰিছে, আৰু যিখিনি আমি বিচাৰি থাকোঁ প্ৰশ্ন অতি বিতংভাৱে আলোচনা কৰা হৈছে, আৰু কিছুমান আপুনি নিজে মেইনটেইন কৰিব লাগিব, আৰু মেথছো অলপ গণিতো অলপ টাচ কৰা হৈছে। মই ইনফৰমেশ্যন প্ৰদান কৰিছোঁ ভিডিঅ'টিৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এই আমাৰ হাইস্কুল লেভেলৰ কিতাপকেইখন। গতিকে হাইস্কুল লেভেলৰ কিতাপকেইখন আপোনাক অতি প্ৰয়োজনীয়। যদি আপুনি এডিআৰি 3rd গ্ৰেড 4th গ্ৰেড যদি আপুনি ক্লিয়াৰ কৰিম বুলি ভাবিছে, আপোনাক অসম পুলিচৰ যদি আপুনি পৰীক্ষা ক্লিয়াৰ কৰিম বুলি ভাবিছে, ভাল চাকৰি ল'ম বুলি ভাবিছে, তেতিয়া আপোনালোকৰ এই কিতাপকেইখন অতি প্ৰয়োজনীয়। কোনবোৰ কিতাপ মই প্ৰথম দেখাব বিচাৰিছোঁ, হাইস্কুল লেভেলৰ মোৰ হাতত থকা কিতাপখিনি এভেইলেবল দেখাই দিছোঁ। সেইখন হৈছে সমাজ বিজ্ঞান দ্বিতীয় ভাগ, 7ম শ্ৰেণীৰ পাঠ্যপুথি, ছ'চিয়েল ছায়েন্স। ইয়াৰ বিশেষ কোনটো টপিক ইম্পৰ্টেণ্ট, মই বিশেষকৈ কোনটো টপিক ইম্পৰ্টেণ্ট বুলি ক'ব বিচাৰিছোঁ, সেইটো হৈছে আমাৰ হিষ্ট্ৰী টপিকটো, বুৰঞ্জী টপিকটো অতি ইম্পৰ্টেণ্ট। কাৰণ বুৰঞ্জী টপিক ইমানেই ভাল টপিক যে ইয়াৰ পৰা আপুনি পঢ়িলে আপোনাৰ পৰা ষ্টাৰ্টিঙৰ পৰা যে আপোনাৰ পঢ়িছে তেনেকুৱা ধাৰণা হয়। নিশ্চয় দেখিছে মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, গুপ্ত সাম্ৰাজ্যৰ উত্থান, প্ৰাক ঐতিহাসিক অসম, গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, মোগল ৰাজত্বকালত ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু মোগলৰ অৱদান, 7ৰ যিখন আমাৰ সমাজ বিজ্ঞান আছে তাৰে আমাৰ কোনটো পইণ্ট ইম্পৰ্টেণ্ট, হিষ্ট্ৰী পাৰ্টটো অতি ইম্পৰ্টেণ্ট মই দেখাই দিছোঁ। এইটো হৈছে হিষ্ট্ৰী পাৰ্ট। ক্লিয়াৰ? এইখিনি সেই কিতাপৰ বৈশিষ্ট্য এইখনেই। তাৰপিছত নেক্সট যদি আমি কিতাপ চাওঁ, নেক্সট কিতাপখন হৈছে এখন সমাজ বিজ্ঞান। এখন ৰাজনীতি আৰু অৰ্থনীতি একেলগে আছে, এখন 9ম শ্ৰেণী ক্লাছ 9ৰ। এখন খুব এখন ইম্পৰ্টেণ্ট কিতাপ হয়। এই কিতাপখনৰ পঢ়িলেও আপুনি ভাল এটা পৰীক্ষাত পাৰদৰ্শিতা কৰিব পাৰিব। ইয়াত যিখিনি আমাৰ প্ৰশ্ন আছে অতি ইম্পৰ্টেণ্ট, কিতাপখন অতি গুৰুত্বপূৰ্ণ। গতিকে এইখন আপুনি পঢ়িবলৈ চাব বা এখন আপুনি লিখা মেলা কৰিব।
গতিকে মষ্ট ইম্পৰ্টেণ্ট টপিক কিতাপ হৈছে নৱম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান মই জুম কৰি দেখাই দিছোঁ সমাজ বিজ্ঞানৰ পাৰ্ট। তাৰপিছত নেক্সট যদি চাওঁ নৱম শ্ৰেণীৰ ভূগোল এখন ইম্পৰ্টেণ্ট ভূগোলৰ যিখিনি পইণ্ট অতি ইম্পৰ্টেণ্ট যিখিনি পইণ্ট দেখি আছে আপোনালোকে যিহেতু আপুনি কিতাপ পঢ়ি আছে এইখিনি আপুনি নপঢ়াকৈ নাথাকিব খুব ইম্পৰ্টেণ্ট টপিক আছে আমাৰ ৱেডাৰৰ পৰা আৰম্ভ কৰি যিখিনি বতৰ হয় ভূগোল বিজ্ঞান ইয়াতে সকলোখিনি পইণ্ট স্পষ্টকৈ মেনশ্যন কৰা হৈছে এখন অতি ভাল কিতাপ নৱম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল চেবাৰ মুঠতে যিটো কমপ্লিট যিখিনি কিতাপ দেখাইছোঁ চেবাৰ কিতাপখিনি পঢ়িবলৈ চাব কাৰণ চেবাই যিটো পৰীক্ষা কণ্ডাক্ট কৰিব এইবাৰ। সমাজ বিজ্ঞান ইতিহাস নিশ্চয় দেখিছে দশম শ্ৰেণী ক্লাছ 10ৰ আপোনালোকে ইতিহাসখন চাব অতি ইম্পৰ্টেণ্ট ক্লাছ 10ৰ যিখিনি কিতাপ আছে সেইখিনি পঢ়িবই তাৰ ওপৰত আপুনি ইতিহাসখন চাব মই ইতিহাসখন আছোঁ যদি দেখাই দিছোঁ এইখন হৈছে ইতিহাস ক্লাছ 10ৰ এতিয়া ক্লাছ 10ৰ ইতিহাসখন আপুনি গোটেইখিনি পইণ্ট আপুনি কভাৰ কৰিব লাগিব ইতিহাসখন অতি প্ৰয়োজনীয়। তাৰপাছতে সমান্তৰালকৈ নৱম শ্ৰেণীৰ ইতিহাসখন অতি ইম্পৰ্টেণ্ট নৱম শ্ৰেণীৰ যিখন ইতিহাস আছে অতি ইম্পৰ্টেণ্ট ইতিহাস মই এখন দেখাই দিছোঁ কিয় ইম্পৰ্টেণ্ট মই সেইখিনি জনাইছোঁ নি অতি ইম্পৰ্টেণ্ট চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ইয়াত কি আছে আমাৰ চিপাহী বিদ্ৰোহ আছে ঠিক সেইদৰে আমাৰ বাতৰি কাকতৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ লাগে মোৱামৰীয়া বিদ্ৰোহ যেনে বিদ্ৰোহৰ কাৰণ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া অনুষ্ঠিত কেনেকৈ হ'ল ৰাজনৈতিক আক্ৰমণ মানৰ আক্ৰমণ গোটেইখিনি পইণ্ট ইয়াত কভাৰ কৰা হৈছে মই জাষ্ট পোনপটীয়া কথাখিনি বুজালে কিতাপখন কিমান ইম্পৰ্টেণ্ট আমাৰ গোটেই ক্লাছ 10ৰ যিখিনি কিতাপ আছে প্ৰত্যেকটো কিতাপ ইম্পৰ্টেণ্ট লগতে 9, 7, 8ৰ প্ৰত্যেকখন কিতাপ অতি ইম্পৰ্টেণ্ট যিখিনি হিষ্ট্ৰী পাৰ্ট হয় খুব ইম্পৰ্টেণ্ট কাৰণ ইতিমধ্যে গম পাইছে আৰু এইখিনি এটা কথা জনাব বিচাৰিছোঁ মই অতি ইম্পৰ্টেণ্ট যে আপোনালোকে কি কৰিব লাগিব এতিয়া মোৰ হাতত এভেইলেবল নাই দেখাবলৈ আপুনি কি কৰিব লাগে বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পলিটিকেল ছায়েন্স লগতে হিষ্ট্ৰী অতি প্ৰয়োজনীয় লাগে আপোনাক কিনিবলৈ কাৰণে আপুনি ওচৰ পাজৰৰ পৰা খবৰ কৰি লিখা মেলা কৰি থাকিব এতিয়া যিহেতু গৰমৰ বন্ধ চলি আছে সুন্দৰকৈ আপুনি কালেক্ট কৰি কিতাপখিনি লিখা মেলা কৰি থাকক উদ্দেশ্য এইটোৱে গতিকে ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ এইখিনি কিতাপ পঢ়ক ভাল ফলাফল লাভ কৰিব লগতে ইউটিউব চেনেল সহযোগ কৰক নিজেও যদি কোচিং কৰি আছে ভাল কথা কোচিং কৰাৰ উপৰিও এইখিনি কিতাপ সুন্দৰকৈ লিখা মেলা কৰিব পাৰে বা সুন্দৰকৈ পঢ়িব পাৰে পঢ়ক যিমান সিমান ৰিভাইজ কৰক ৰাতিপুৱা পঢ়ক গধূলি ৰিভাইজ কৰক গধূলি পঢ়ক ৰাতিপুৱা ৰিভাইজ কৰক তেনেদৰে পঢ়িবলৈ চেষ্টা কৰক কাৰণ সময় অতি ওচৰ চাপিছে যদিহে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথমবাৰ চাই আছে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টি লাইক এটা কৰি আপোনাৰ ভাল লগা বন্ধুখিনিলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰক